কুৱেশ্যন নম্বৰ 1 কি কৈছে চোৱা চতুৰ্ভুজ আকৃতিৰ এখন উদ্যানৰ এ বি চি ডিৰ চি হৈছে 90 ডিগ্ৰী কৈছে যে এ বি চি ডি আকৃতিৰ এখন উদ্যান আছে আৰু উদ্যানখনৰ যিটো চি দিয়া আছে চি কোণটো 90 ডিগ্ৰী বুলি কৈছে ঠিক আছে 90 ডিগ্ৰী কৈছে আৰু এ বি কৈছে তোমালোকৰ 9 মিটাৰ বি চি কৈছে 12 চেণ্টিমিটাৰ চি ডি কৈছে 5 চেণ্টিমিটাৰ আৰু এ ডি হৈছে 8 চেণ্টিমিটাৰ কৈছে যে ই কিমান মাটিকালি আগুৰি আছে অৰ্থাৎ এ বি চি ডি চতুৰ্ভুজে কিমানখিনি মাটি আগুৰি আছে এইখিনি তোমালোকক উলিয়াব দিছে মাটিকালি উলিয়াব দিছে মানে কি এই চতুৰ্ভুজৰ কি উলিয়াব লাগিব কালি উলিয়াব লাগিব ইয়াতে চোৱা আমি যেহেতু হিৰনৰ সূত্ৰ পঢ়ি আছো হিৰনৰ সূত্ৰত আমি কাৰ কালি ওলাই আছো ত্ৰিভুজৰ ইয়াতে যেহেতু ত্ৰিভুজ দিয়া নাই গতিকে ইয়াতে আমাক অংকটো কৰিবলৈ অংকন কৰিব লাগিব আমি কি কৰিম বি আৰু ডি এনেদৰে কি কৰিম সংযোগ কৰি দিম বি ডি সংযোগ কৰাৰ ফলত কি হ'ল এইটো এটা তোমালোকৰ ত্ৰিভুজ হ'ল আৰু এইটো এটা তোমালোকৰ ত্ৰিভুজ হ'ল ঠিক আছে ইয়াতে দুটা ত্ৰিভুজ আমি পালো এতিয়া আমি দুটা ত্ৰিভুজৰ কালি উলিয়াই কি কৰি দিম যোগ কৰি দিলে এই এ বি চি ডি উদ্যানখনৰ বা চতুৰ্ভুজখনৰ কি হ'ব কালি ওলাই পৰিব ইয়াতে আমি প্ৰথমতে লিখিম যে এ বি চি ডিৰ কালি সমান এইটো ত্ৰিভুজৰ কালি সমান এইটো ত্ৰিভুজৰ কালি ঠিক আছে ইয়াতে তোমালোকে লিখিবা কালি চতুৰ্ভুজৰ নাম এ বি চি ডি সমান ত্ৰিভুজ দুটাৰ নাম কি কি কালি এটা হৈছে তোমালোকৰ এটাৰ নাম হৈছে কি বি চি ডি কালি বি চি ডি আৰু এটাৰ নাম হৈছে তোমালোকৰ কি হ'ব কালি এ বি ডি ঠিক আছে কালি এ বি ডি বি চি ডি আৰু এ বি ডি এই দুটা ত্ৰিভুজৰ কালিয়ে হৈছে তোমালোকৰ কি এ বি চি ডি ত্ৰিভুজ চতুৰ্ভুজৰ কালি ঠিক আছে এতিয়া আমি দুয়োটাৰে কালি উলিয়াম ইয়াতে চোৱা আমি যদি 1 নম্বৰ চিত্ৰটো ধৰো এইটো তোমালোকে যদি এ ধৰা ঠিক আছে এই 12 মিটাৰ দিয়া আছে এইটো তোমালোকে যদি বি ধৰা আৰু এইটো তোমালোকে যদি সি ধৰা ইয়াতে চোৱা সিটো নাই ঠিক আছে বি ডিটো হৈছে কি এইটো ত্ৰিভুজৰো কমন এইটো ত্ৰিভুজৰো কমন গতিকে আমাক বি ডি বাহুটোৰ বা সিৰ ভ্যালুটো আমাক প্ৰথমতে উলিয়াব লাগিব ঠিক আছে উলিয়াবলৈ আমি কি কৰিম ইয়াতে চোৱা এইটো যেহেতু 90 ডিগ্ৰী দিয়া আছে গতিকে বি চি ডিটো কি হ'ব বি চি ডিটো হ'ব সমকোণী ত্ৰিভুজ একেবাৰে ইজি পাইথাগোৰাছৰ ফৰ্মুলাৰ সহায়ত আমি কৰিম ইয়াতে লিখিবা ত্ৰিভুজ বি চি ডিৰ চি কোণটো কিমান 90 ডিগ্ৰী গতিকে আমি লিখিব পাৰিম কি বি ডি স্কয়াৰ মানে পাইথাগোৰাছৰ ফৰ্মুলা কি আছিল কৰ্ণ স্কয়াৰ বি ডিটো হৈছে কৰ্ণ ইকুৱেল কি আছিল ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ভূমি হৈছে তোমালোকৰ কি এইটো হৈ যাব বি চি স্কয়াৰ লম্ব হৈছে তোমালোকৰ কি সি ডি স্কয়াৰ ঠিক আছে আমাক যেহেতু বি ডি উলিয়াব লাগে বি চি মানে কিমান 12 স্কয়াৰ আছে স্কয়াৰ দিয়া সি ডি কিমান সি ডি মানে হৈছে তোমালোকৰ 5 স্কয়াৰ নিশ্চয় বুজি পাইছা এতিয়া চোৱা আমাক বি ডি উলিয়াব লাগে এতিয়া আমি কি কৰিম বি ডিৰ স্কয়াৰটো উঠাই দিছো ঠিক আছে ইফালে ৰুটত সোমাই যাব 12 স্কয়াৰ প্লাস 5 স্কয়াৰ ঠিক আছে এতিয়া চোৱা 12 স্কয়াৰ মানে কিমান 144 5 স্কয়াৰ মানে কিমান 25 এটো কিমান হৈ যাব 169 মানে কিমান 13 মিটাৰ আছে না সেন্টিমিটাৰ আছে মিটাৰ গতিকে আমি বি ডি কিমান পালো বি ডি ইকুৱেল 13 মিটাৰ ঠিক আছে আমি বি ডি পালো এইটো হৈ গল 13 মিটাৰ এতিয়া আমি ইজিলি কৰিব পাৰিম ঠিক আছে প্ৰথমতে আমি 1 নম্বৰ চিত্ৰটোৰ কালি উলাইছো তাৰ পিছত আমি 2 নম্বৰৰ কালি উলিয়াম ঠিক আছে এইটো তোমালোকে হিৰনৰ সূত্ৰটো কৰিব পাৰা ডাইৰেক্টও কৰিব পাৰা ঠিক আছে এইটো হিৰনৰ সূত্ৰত কৰিলে ডাইৰেক্ট যেটো ফৰ্মুলা আছিল হাফ ইনটু ভূমি ইনটু উন্নতি এইটোত কৰিম ঠিক আছে 1 নম্বৰ চিত্ৰটোৰ ইয়াতে কি লিখা তোমালোকে কালি ত্ৰিভুজটোৰ নাম কি আছিল বি চি ডি সমান হাফ ইনটু ভূমি হৈছে তোমালোকৰ বি চি ইনটু
উন্নতি হৈছে তোমালোকৰ কি DC এতিয়া চোৱা হাফ BC মানে হৈছে 12 DC মানে হৈছে 5 এইটোৰে এইটো কাটি দিয়া 6 কিমান হৈ যাব 5 ৰ 6 গুণ 30 মিটাৰ স্কয়াৰ যেহেতু কালি আমি এইটো কিমান পালো 30 মিটাৰ স্কয়াৰ এতিয়া আমি সেকেন্ডৰ কালি উলিয়াম ঠিক আছে এইটো তোমালোকে হিৰনৰ ফৰ্মুলাটো কৰিব পাৰা মই ডাইৰেক্ট কৰিছো ডাইৰেক্ট কৰিলে এইটো ইজি হয় ঠিক আছে তাৰ পিছত আমি সেকেন্ডৰ কালি উলিয়াম আকৌ এতিয়া চোৱা এইটো নাম কি ত্ৰিভুজ ABD ৰ ত্ৰিভুজ ABD ৰ চোৱা আমি যদি এইটো কি ধৰো এই ধৰা হল এইটো A ধৰিলো এইটো B ধৰিলো এইটো C ঠিক আছে A কিমান আছে এইটো যিকোনো ধৰিব পাৰা যিকোনো এটা ধৰিলে ABC ধৰিলে কোনো কথা নাই 8 মিটাৰ B হৈছে তোমালোকৰ 9 মিটাৰ C হৈছে তোমালোকৰ কিমান 13 মিটাৰ এতিয়া S উলিয়াব লাগিব S ইকুৱেল কি আছিল A + B + C / 2 A + B + C / 2 A হৈছে তোমালোকৰ কিমান 8 B হৈছে তোমালোকৰ 9 C হৈছে 13/2 এটো কিমান হৈ যাব 2 8 ৰ 9 গুণ কিমান হৈ আছে 8 9 17 আৰু 13 তোমালোকৰ কিমান হৈ আছে আই থিংক 30 এটো কটাকটি কৰিলে এটো হৈ যাব 15 মিটাৰ আমি S কিমান পালো 15 মিটাৰ এতিয়া আমি ডাইৰেক্ট হিৰনৰ ফৰ্মুলাত বহাই দিম ফৰ্মুলা আছে এটো আছিল ফৰ্মুলাটো কালি ABD √S * S - A S - B S - C ইয়াতে চোৱা S মানে কিমান পালো 15 আকৌ S ৰ ঠাইত 15 - A মানে হৈছে তোমালোকৰ 8 15 - B মানে হৈছে তোমালোকৰ কিমান 9 15 - C মানে কিমান পালো 13 একেবাৰে ইজি হয় এতিয়া চোৱা 15 15 এ থাকি যাব 15 ৰ পৰা 8 মাইনাস কৰিলে কিমান হৈ আছে 7 তাৰ পিছত 15 ৰ পৰা 9 মাইনাস কৰিলে হৈ আছে তোমালোকৰ 6 15 ৰ পৰা 13 মাইনাস কৰিলে কিমান হৈ যাব 2 এতিয়া তোমালোকে কি কৰা 15 ক ভাঙাই দিয়া কি লেখা যায় 3 * 5 7 7 এ থাকি যাব 6 ক ভাঙালে 2 * 3 2 তো আগৰে পৰা আছে এতিয়া চোৱা সৰি এতিয়া এই দুইটা 3 মিলি এটা আহিব 3 এই দুইটা 2 মিলি এটা বাহিৰত ওলাব 2 ভিতৰত কি থাকে যাব 5 * 7 √5 * 7 এতিয়া কিমান হৈ যাব 6 5 ৰ 7 গুণ 35 মিটাৰ স্কয়াৰ এতিয়া আমি ৰুটটো কি কৰিম ৰুটটো আমি ভাঙাই দিম এতিয়া 6 * ৰুট আমি 35 ক ভাঙাম কেনেকে ভাঙাম এনেকে √35 শর্টকাট নিয়ম কি আছিল আগতো শিকোৱা হৈছিল এতিয়া সো √35 আছে √35 তো মানে পূৰ্ণ বৰ্গমূল নহয় বা পারফেক্ট স্কয়ার নহয় ইয়াৰ ওচৰে পাজৰে কি আছে √36 আছে ঠিক আছে √36 মানে কিমান আছিল 6 ইয়াৰ ভ্যালুটো 6 হয় √36 ৰ পৰা যদি -1 কৰি দিও কি হ'ব √35 হ'ব এতিয়া সোয়া 36 মানে কিমান 6 - 1 তাৰ পিছত কি কৰিবা ইয়াত 2 লিখিবা আৰু এই জিটো সংখ্যা আছে 6 ইয়াৰ লগত ইনটু কৰি দিবা আগতে শিকোৱা হৈছিল মনত আছে নে তোমালোকৰ ইয়াতে অলপ আইডিয়া হৈ যাব এতিয়া সোয়া 6 - 1 1 থাকি যাব 2 ৰ 6 গুণ কিমান হৈ যাব 12 এতিয়া সোয়া এতিয়া LCM লোৱা লসাগু লোৱা 12 ইয়াৰ তলত 1 আছে মানে ডাইরেক্ট পূরণ হ'ব 12 ৰ 6 গুণ কিমান হৈ আছে 72 আৰু একবারে যাব 1 এটো কিমান হৈ আছে 71/12 এটো ডিভাইড কৰিলে তোমালোকে কিমান পাবা এটো তোমালোকে ডিভাইড কৰি চোৱা ডিভাইড কৰিলে তোমালোকে এটো 5.91 পাবা ঠিক আছে 5.91 আহিব তোমালোকে ডিভাইড কৰি চাব পাৰা ইয়াৰ লগত 5.91 ইনটু কৰি দিয়া এটো ইনটু কৰিলে তোমাৰ কিমান হৈ যাব মই ইনটু কৰি চাও এটো হৈ যাব তোমাৰ
35.46 হ'ব ঠিক আছে মিটাৰ স্কুৱেৰ এইটো হ'ব মিটাৰ স্কুৱেৰ ঠিক আছে এতিয়া চোৱা 35.46 ঠিক আছে ইয়াতে যেহেতু দ্বিতীয় সংখ্যাটো কি আছে 5তকৈ ডাঙৰ আছে গতিকে এইটো 35.5 লিখিব পাৰা ঠিক আছে মিটাৰ স্কুৱেৰ হৈ গ'ল তো আমি আগতৰ কালি কিমান পালো 30 মিটাৰ স্কুৱেৰ আৰু সেকেন্ডটো পালো কিমান এইটো আমি পালো 35.5 মিটাৰ স্কুৱেৰ এতিয়া আমি এইটো আৰু এইটো কি কৰি দিম প্লাস কৰি দিলে এনসাৰটো ওলাই যাব মই এইটো ইয়াতে লিখিছো এতেকে কি গৈছিল মাটিকালি এতেকে মুঠ মাটিকালি চোৱা আগতো পাইছো 30 প্লাস 35.5 মিটাৰ স্কুৱেৰ কিমান হৈ যাব এইটো 65.5 মিটাৰ স্কুৱেৰ এইখিনি আছিল এইখিনি তোমালোকে উঠাই লোৱা নিশ্চয় বুজি পাইছা ইমান টান নহয় ইজি হয় ইলেকশনটো ইজি আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 2 সলভ কৰিম কোৱেশ্চন নম্বৰ 2 চোৱা এটা চতুৰ্ভুজ ABCDৰ এইটো এটা চতুৰ্ভুজ বুলি কৈছে ABCD ইয়াৰ AB দিছে ABটো দিছে 3 সেন্টিমিটাৰ তাৰপিছত তোমালোকৰ CD দিছে এইটো হৈছে তোমালোকৰ CD 4 সেন্টিমিটাৰ সৰি CDও 4 সেন্টিমিটাৰ তাৰপিছত BCও কৈছে তোমালোকৰ কিমান 4 সেন্টিমিটাৰ আৰু তোমালোকৰ DA দিছে 5 সেন্টিমিটাৰ AC দিছে কিমান 5 সেন্টিমিটাৰ ইয়াৰ কালি উলিওৱা আমি 1 নম্বৰ যেটো সলভ কৰিলো ইয়াতকৈ আৰু এটো ইজি আছে আমি 1 নম্বৰত অঙ্কন কৰিছো কিন্তু ইয়াতে দিয়ে দিছে ঠিক আছে তোমালোকে এটো যদি 1 নম্বৰ ত্ৰিভুজ বুলি ধৰা এটো যদি 2 নম্বৰ ত্ৰিভুজ বুলি ধৰা এটো ত্ৰিভুজৰ কালি উলিয়াব লাগিব আৰু এটো ত্ৰিভুজৰ কালি উলিয়াব লাগিব তাৰ পিছত গটেখিনি যোগ কৰি দিলে কি হৈ যাব ইয়াৰ চতুৰ্ভুজৰ কালি উলাই যাব ঠিক আছে মই এটাকে কৰি তোমালোকক দেখুৱাইছো তোমালোকে ইয়াতে ABC যিকোনো ধৰিব পাৰা মই এটো A ধৰিছো এটো B ধৰিছো এটো C ধৰিছো ঠিক আছে প্ৰথমতে মই এটো সলভ কৰিম তাৰ পিছত এটো সলভ কৰিম হিৰণৰ সূত্ৰতে কৰো ইজি হয় একেবাৰে ইয়াতে চোৱা কোৱেশ্চন নম্বৰ 2 চোৱা প্ৰথমতে মই 1 নম্বৰ যেটো ত্ৰিভুজ আছে এইটোৰ কালি উলিয়াইছো ইয়াতে চোৱা ত্ৰিভুজ ABC ৰ কি লিখা হৈছে মই এটো A ধৰিছো A মানে হৈছে 3 সেন্টিমিটাৰ এটো মই B ধৰিছো B মানে হৈছে 4 সেন্টিমিটাৰ AC তো মই কি ধৰিছো C ধৰিছো C মানে হৈছে 5 সেন্টিমিটাৰ ইয়াতে চোৱা এতিয়া আমাক S লাগিব S ইকুৱেল কি আছিল A + B + C/2 ইয়াতে A মানে হৈছে 3 B মানে হৈছে 4 C মানে হৈছে 5/2 গটেকলা প্লাস কৰিলে 12 হৈ আছে বাই 2 কিমান হৈ আছে এটো 6 সেন্টিমিটাৰ আমি S পালো ঠিক আছে এতিয়া আমাক কালি লাগে কালি ABC তাৰ পিছত এটো সূত্ৰটো আহিল হিৰণৰ সূত্ৰ তাৰ পিছত চোৱা S সূত্ৰটো আছিল √S * S - A S - B S - C S মানে হৈছে তোমালোকৰ 6 S মানে 6 A মানে হৈছে 3 S মানে 6 B মানে হৈছে 4 S মানে 6 C মানে হৈছে তোমালোকৰ 5 ঠিক আছে এতিয়া চোৱা 6 ৰ পৰা 3 মাইনাস কৰিলে 3 ইনটু গটেকেটা ইনটু হৈ আছে 6 ৰ পৰা 4 মাইনাস কৰিলে 2 6 ৰ পৰা 5 মাইনাস কৰিলে 1 এতিয়া মই 6 টো ভাঙাই দিছো কেনেদৰে লিখা যায় 2 * 3 তাৰপিছত 3 * 2 আগৰে পৰা আছে 1 আগৰে পৰা আছিল ঠিক আছে এতিয়া চোৱা দুটাই 2 মিলি এটা বাহিৰত ওলাইছে এই দুটা 3 মিলি এটা বাহিৰত ওলাইছে ঠিক আছে 1 ৰ কোনো ইয়াতে ভ্যালু নাই 2 ৰ 3 গুণ কিমান হৈ গল 6 সেন্টিমিটাৰ আমি ইয়াৰে কালি পালো ঠিক আছে 6 সেন্টিমিটাৰ স্কয়ার আমি 1 নম্বৰৰ কালিটো পালো এতিয়া আমি 2 নম্বৰৰ কালি উলিয়াম ইয়াতে চোৱা দ্বিতীয় ত্ৰিভুজৰ কালি কেনেদৰে উলিওৱা হল আকৌ এটোৰ নাম হৈছে ADC ত্ৰিভুজ ADC মই এটো A ধৰিছো A মানে হৈছে 5 সেন্টিমিটাৰ এটো মই B ধৰিছো B মানে 4 সেন্টিমিটাৰ এটো মই C ধৰিছো ঠিক আছে C মানে 5 সেন্টিমিটাৰ ইয়াতে S উলিয়াব লাগিব S আছিল A + B + C/2 A মানে হৈছে তোমালোকৰ 5 B মানে 4 আকৌ C মানে হৈছে 5/2 এটো প্লাস কৰিলে 14 হৈ আছে 14/2 = 7 সেন্টিমিটাৰ ঠিক আছে তাৰ পিছত হিৰণৰ ফৰ্মুলা কালি ADC = √S * S - A S - B S - C S মানে কিমান পাইছা 7 S ৰ ঠাইত 7 মাইনাস A মানে হৈছে 5 আকৌ 7 - 4 7 - 5 ঠিক আছে 7 7 থাকি গল 7 ৰ পৰা 5 মাইনাস কৰিলে হৈ আছে 2
7ৰ পৰা 4 মাইনাছ কৰিলে 3, 7ৰ পৰা 5 মাইনাছ কৰিলে কিমান হৈ আছে 2। এতিয়া চোৱা 7 3 ইয়াতে ভাঙিব নোৱাৰি, দুটা 2 মিলি এটা বাহিৰত ওলাব, 2 ভিতৰত থাকি যাব 3 × 7 মানে কি হ'ব 2√21। এতিয়া 2 × √21 মানে এইটো ভাঙিলে 4.6 হয়, ইয়াতে মই ভাঙিছোঁ, তোমালোকক আগতে শিকোৱা হৈছিল, ঠিক আছে। এইটো পইণ্ট কৰিলে 9.2 সেন্টিমিটাৰ স্কুৱেৰ হৈ যায়। এইটো প্ৰায় লিখিবা, ঠিক আছে। এইবিলাক মানে ৰুটৰ যিবিলাক থাকে এইবিলাক মানে ইমান এগুৰত নলায়, এইবিলাক অংক অলপ কম বেছি হ'ব পাৰে দশমিকৰ পিছত, ঠিক আছে। এইখিনি কোনো প্ৰব্লেম নাই, ঠিক আছে। দ্বিতীয়টোৰ কালি আমি 9.2 পালোঁ, এতিয়া আমি 1 আৰু 2টো প্লাছ কৰি দিম, প্লাছ কৰি দিলে আনচাৰটো ওলাই যাব। তাৰপিছত এতেকে এনেদৰে লিখিবা, ইয়াতে ঠাই নাই কাৰণে ইয়াতে লিখিছোঁ। এতেকে ABCDৰ কালি আগৰটো পাইছোঁ আমি 6, ছেকেণ্ডটো পালোঁ আমি 9.2, 6 + 9.2 সেন্টিমিটাৰ স্কুৱেৰ কিমান হৈছে 15.2 সেন্টিমিটাৰ স্কুৱেৰ, অসমীয়াত দেখিলে বৰ্গ সেন্টিমিটাৰ, ঠিক আছে। এইখিনি আনচাৰ 2টো ইয়াতে সলভ হৈ গ'ল। এতিয়া আমি কুৱেশ্যন নম্বৰ 3 সলভ কৰিম। কুৱেশ্যন নম্বৰ 3ত কি কৈছে চোৱা, ৰাধাই ৰঙীন কাগজেৰে এৰ'প্লেনৰ চিত্ৰ এটা তৈয়াৰ কৰিলে। এইটো হৈছে এৰ'প্লেনৰ চিত্ৰ, ঠিক আছে। তোমালোকে কিতাপ চাই অংকন কৰিবা, আঁকিবা মানে চিত্ৰটো, ইয়াতে ইমান ভাল হোৱা নাই। তেওঁ ব্যৱহাৰ কৰা মুঠ কাগজৰ কালি উলিওৱা। ইয়াতে চোৱা, ইয়াতে কেইটামান অংশ দিছে। এইটো হৈছে 1 নম্বৰ অংশ, এইটো হৈছে 2 নম্বৰ, এইটো হৈছে 3 নম্বৰ, এইটো হৈছে 4 নম্বৰ আৰু এইটো হৈছে কিমান 5 নম্বৰ, ঠিক আছে। ইয়াতে 5টা অংশ দিছে, কৈছে যে এৰ'প্লেন মানে যিটো বনাইছে ইয়াতে কিমানখিনি ৰঙীন কাগজৰ প্ৰয়োজন হৈছে এইখিনি তোমালোকক উলিয়াব দিছে। একেবাৰে ইজি হয়, চিত্ৰ চাই ভয় নাখাবা। ইয়াতে আমি প্ৰথমতে 1 নম্বৰৰ কালি উলিয়াম, তাৰপিছত 2 নম্বৰৰ উলিয়াম, তাৰপিছত 3 নম্বৰৰ উলিয়াম, তাৰপিছত ঠিক আছে 4 5ৰ কালি উলিয়াম, ঠিক আছে। তো এইটো তোমালোকে ভাবা এইটো এটা কি ত্ৰিভুজ হয়নে নহয়। ইয়াতে চোৱা, এইটো এই ওপৰত যিটো অংশ আছে 1 নম্বৰটো কি, এইটো এটা ত্ৰিভুজ। এইটো 5 সেন্টিমিটাৰ দিয়া আছে, এইটো 5 সেন্টিমিটাৰ দিয়া আছে মানে কি এইটো কিমান হৈ যাব 5 সেন্টিমিটাৰ। আৰু ইয়াতে চোৱা এইটো দিয়া নাই, দিয়া আছে নে নাই, ইয়াতে চোৱা এইটো 2 নম্বৰ চিত্ৰটোত কি আছে, এইটো একচুৱেলি কি আছে, এইটো এটা আয়ত আছে। আয়তৰ বিপৰীত বাহু কি হয়, সমান হয়। ইয়াতে এইটো যদি 1 সেন্টিমিটাৰ হয়, এইটো তোমালোকৰ কিমান হৈ যাব 1 সেন্টিমিটাৰ, ঠিক আছে। ইয়াতে আমি গোটেইখিনি পালোঁ। এইটো আমি যদি A ধৰোঁ, এইটো যদি B ধৰোঁ, এইটো যদি C ধৰোঁ, কি হৈ গ'ল ত্ৰিভুজ হৈ গ'ল। এতিয়া আমি ডাইৰেক্ট কালিটো উলিয়াব পাৰিম, মই কালিটো উলিয়াই তোমালোকক দেখুৱাইছোঁ। ইয়াতে 1 নম্বৰ অংশৰ কালিটো এনেদৰে উলিয়াবা, ঠিক আছে। ইয়াতে এনেদৰে লিখিবা প্ৰথম অংশ, ইয়াতে মই এইটো A ধৰিছোঁ, A মানে 5, B মানে হৈছে ইয়াতে 1, C মানে হৈছে 5, ঠিক আছে। এতিয়া S উলিয়াব লাগিব, A + B + C/2, A মানে হৈছে 5, B মানে হৈছে তোমালোকৰ 1, C মানে হৈছে 5/2, প্লাছ কৰিলে 11 হৈ আছে 11/2, এইটো হৈ আছে 5.5, এইটো এছৰ ভেলু, ঠিক আছে। এতিয়া প্ৰথম অংশৰ কালি এইটো সূত্ৰ, S মানে 5.5, S মানে 5. ইয়াতে আমি ভেলু কেইটা বহাইছোঁ, ঠিক আছে। তাৰপিছত ইয়াতে চোৱা 5.5ৰ পৰা 5 মাইনাছ কৰিলে কিমান হৈ আছে, মানে 5.5ৰ পৰা 5 মাইনাছ কৰিলে 0.5 হৈ আছে। 5.5ৰ পৰা 1 মাইনাছ কৰিলে 4.5 হৈ আছে। 5.5ৰ পৰা 5 মাইনাছ কৰিলে কিমান হৈ আছে 0.5। এতিয়া চোৱা মই 5.5ক ভাঙাই দিছোঁ, এনেদৰে লিখিব পাৰা 11 × 0.5, ঠিক আছে। তাৰপিছত 0.5 আগৰে আছিল, এতিয়া মই 4.5ক ভাঙাই দিছোঁ 3 × 3 × 0.5, ঠিক আছে। 3 × 3 = 9, ঠিক আছে। 5 × 9 = 45, 1 ৰ পিছত দশমিক আছে, গতিকে ইয়াতে 0.5 হ'ব, ঠিক আছে। 0.5 আগৰে পৰা আছিল। এতিয়া চোৱা এই দুটা মিলি এটা বাহিৰত ওলাইছে আৰু এই দুটা মিলি এটা বাহিৰত ওলাইছে, এই দুটা মিলি এটা বাহিৰত ওলাইছে, ঠিক আছে। ভিতৰত কি থাকি গ'ল √11 থাকি গ'ল। তো এইকেইটা গোটেইকেইটা পূৰণ কৰি পালোঁ আমি 0.75, √11 থাকি গ'ল। এতিয়া 0.75 × √11ক ভাঙালে 3.3 পাবা। ইয়াতে চোৱা কেনেদৰে ভঙা আহে। √11 ইয়াতে চোৱা √11 পাৰফেক্ট স্কুৱেৰ নহয়, পূৰ্ণ বৰ্গমূল নহয়, যিহেতু ইয়াৰ ওচৰে পাজৰে কাৰ মানে ৰুট আছে চোৱা, পাৰফেক্ট ৰুট কাৰ আছে 9ৰ আছে, 9 লিখিছোঁ। √9 + 2 কৰিলে কি হৈ যাব 11 হ'ব, √11। তাৰপিছত ইয়াতে চোৱা √9 মানে কিমান 3 + 2, তাৰপিছত এই যিটো সংখ্যা থাকে ইয়াৰে ডাবল ল'ব লাগে 6, ঠিক আছে। এতিয়া মই লসাগু লৈছোঁ 6,
ইয়াতে চোৱা 3 6 গুণ 18 প্লাছ 6 6ত একবাৰ যায় 1 2 গুণ 2 মানে 20/6 এতিয়া ডিভাইড কৰিলে 3.3 আহে ঠিক আছে এটা পূৰণ কৰিলে ইমান আহিব 2.475 যেহেতু দ্বিতীয় সংখ্যাটো কি আছে 5তকৈ বেছি আছে গতিকে ইয়াতে 2.48 লিখা যায় ঠিক আছে ইয়াতে প্ৰায় বুলি লিখি দিবা এটো কিমান পালা 2.48 ঠিক আছে এতিয়া আমি দ্বিতীয় অংকটোৰ কালি উলিয়াম দ্বিতীয় অংকটো চোৱা ইয়াতে কি আছে আয়ত আছে এইটো 1 সেন্টিমিটার এইটো 1 সেন্টিমিটার এইটো কিমান দিছে 6.5 এইটো 6.5 হলে এইটো কিমান হৈ যাব 6.5 হ'ব এটা যেহেতু আয়ত আছে আমি ডাইরেক্ট এইটো আয়তৰ কালি উলিয়াই দিম ঠিক আছে মই উলিয়াই তোমালোকক দেখুৱাইছো ইয়াতে চোৱা দ্বিতীয় অংকৰ কালি মানে যেহেতু আয়তৰ কালিৰ সূত্ৰ কি আছিল দিশ পূৰণ প্ৰস্থ অৰ্থাৎ L * B দিশ মানে কিমান দিয়া আছে 6.5 প্ৰস্থ কিমান দিয়া আছে 1 6.5 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 6.5 হ'ব সেন্টিমিটার স্কয়ার এটো কিমান পালো 6.5 সেন্টিমিটার স্কয়ার ইয়াৰ কালি ঠিক আছে তাৰ পিছত আমি তৃতীয় অংকৰ কালি উলিয়াম ঠিক আছে এটো তৃতীয় অংক চোৱা এটা তৃতীয় অংক চোৱা তোমালোকে তৃতীয় অংক চিত্ৰটো কি আছে ট্ৰেপেজিয়াম আছে ইয়াতে চোৱা এইটো 1 দিয়া আছে ঠিক আছে এইটো 1 দিয়া আছে এইটো 1 দিয়া আছে এইটো 2 দিয়া আছে ঠিক আছে এটো যেহেতু 1 দিয়া আছে মই ইয়াৰ সমান্তৰালকে আৰু যদি এটা বাহু আকো এটো কিমান হৈ যাব ইয়াৰ বিপৰীত বাহু হৈ গল এটো কিমান হৈ যাব 1 হৈ যাব তো এটো কি এটা হল এটো এটা সামান্তৰিক হল এটো হৈ গল ত্ৰিভুজ ঠিক আছে তাৰ পিছত মই এটোৰ সমান্তৰালকে আৰু যদি ইয়াতে মই এটা অঙ্কন কৰি দিও এটো যদি 1 হয় ইয়াৰ বিপৰীত যেটো সমান্তৰাল বাহু হ'ব এটো কিমান হৈ যাব 1 হৈ যাব তো ইয়াৰ পৰা কি বুজি পালা মানে এই চিত্র তিনটা যে আঁকিলো তিনিটাই কি আছে এটো এটা সমবাহু ত্রিভুজ এটো এটা সমবাহু ত্রিভুজ এটো এটা সমবাহু ত্রিভুজ ঠিক আছে আমি ডাইরেক্ট ইয়াতে কি কৰিম সমবাহু ত্রিভুজৰ কালি উলিয়াম ঠিক আছে ইয়াতে যেহেতু তিনিটা সমবাহু ত্রিভুজ আছে গতিকে আমি তিনৰ লগত পূৰণ কৰিম মই কৰি দিছো তোমালোকে তাৰ পিছত ইজিলি বুজি পাবা ঠিক আছে তৃতীয় অংকৰ কালি ইয়াতে যেটো তিনিটা সমবাহু ত্রিভুজ আছে গতিকে মই তিনিৰ লগত পূৰণ কৰিছো সমবাহু ত্রিভুজৰ কালিৰ ফৰ্মুলাটো কি আছিল √3/4 * বাহু স্কয়াৰ ঠিক আছে এতিয়া চোৱা 3 √3 ৰ ভ্যালুটো মই ওলাই দিছো ইয়াতে 1.74 ওলাইছে ঠিক আছে 3 * 1.74 মানে এটো হৈছে √3 ৰ ভ্যালু ইয়াতে 1 ৰ কোনো ভ্যালু নাই 1 স্কয়ার মানে 1 হৈ যাব / 4 ঠিক আছে এইটো পূৰণ কৰি 4.2 আহিব ডিভাইড 4 এটোৰে এটোক ডিভাইড কৰিলে 1.5 সেন্টিমিটার স্কয়ার আমি 3 ৰ পালো 1. কিমান পালো 1.5 সেন্টিমিটার স্কয়ার 3 ওলাল এতিয়া আমি 4 ৰ উলিয়াম ইয়াতে 4 আৰু 5 সোয়া দুটা একে সমান দিয়া আছে যিকোনো এটাৰ কালি উলিয়ালে হ'ব ঠিক আছে এটোৰ যিমান কালি উলিয়াব ঠিক এটোৰ সেম কালি উলিয়াব ঠিক আছে মই উলিয়াই তোমালোকক দেখুৱাইছো এতিয়া এনেদৰে লিখিবা চতুৰ্থ আৰু পঞ্চম অংকৰ কালি যেহেতু এইটো কি দিয়া আছে এটা ত্ৰিভুজ আমি ডাইৰেক্ট হিৰণৰ ফৰ্মুলাত নকৰি ডাইৰেক্ট যেটো ত্ৰিভুজৰ ফৰ্মুলা আছে এইটোত কৰিছো ঠিক আছে হাফ ইনটু ভূমি ইনটু উন্নতি ইয়াতে এইটো 6 দিয়া আছে এইটো হৈ যাব 6 সেম যেহেতু এইটো 1.5 দিয়া আছে এইটো কিমান হৈ যাব 1.5 ঠিক আছে মানে এইটো হৈছে তোমালোকৰ ভূমি এইটো হৈছে তোমালোকৰ উন্নতি ঠিক আছে এটা সো হাফ ইনটু ভূমি হৈছে 6 তোমালোকৰ উন্নতি হৈছে উচ্চতা বা উন্নতি হৈছে 1.5 2 এৰে 6 ক ডিভাইড কৰিলে মানে 3 কাটলে 3 বাৰ যায় 3 ৰ 3 * 1.5 এটো ইনটু কৰিলে 4.5 হ'ব এতিয়া দুটা অংকৰ কালি যেটো দুটা অংক গতিকে দুইৰ লগত পূৰণ কৰা হৈছে 9 সেন্টিমিটার স্কয়ার হৈ যাব ঠিক আছে এইটো আৰু এইটো দুইটা মিলাই ঠিক আছে এতিয়া আমি গটেইখিনি যোগ কৰি দিম ঠিক আছে যোগ কৰি দিলে এই এৰোপ্লেনটোৰ কালি ওলাই যাব এই গটেইকেটা এনেদৰে যোগ কৰিবা মুঠ কালি 1 + 2 + 3 + যেহেতু এই দুটো একেলগে কালি উলিওয়া হৈছে এটো ব্ৰেকেটৰ ভিতৰত দিবা ঠিক আছে 4 + 5 এই গটেইকেটা প্লাস কৰিলে 19.48 হ'ব যেহেতু দ্বিতীয় সংখ্যাটো 5তকৈ ডাঙৰ আছে গতিকে এতে তোমালোকে 19.5 লিখিলে কোনো কথা নাই ঠিক আছে এক ঘৰ বাঢ়াই দি লিখা আছে 19.5 সেন্টিমিটার স্কয়ার পাই বুলি লিখিবা ঠিক আছে 3 নম্বৰ সলভ হৈ গল এতিয়া